নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যি ছমাহ পৰ্টেলৰ এডমিশ্যনৰ মেৰিট লিষ্ট আছিলে, সেই মেৰিট লিষ্টখিনি অহা 13 জুনত পাব্লিছ হ'ব। আপোনালোকে সকলোৱে হয়তো জানেই। 14-15 তাৰিখে আপোনালোকৰ এডমিশ্যনখিনি হ'ব ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত। গতিকে আপোনালোকে মেৰিট লিষ্টখিনি কেনেকৈ চাব মই আপোনালোকক আজি দেখুৱাম। ইয়াত আপোনালোকৰ ডকুমেণ্ট ৰি-আপলোডিং অপশ্যনো আহিছে। আপোনালোকৰ যদি কিবা ডকুমেণ্ট ভুলতে আপলোড হৈ গৈছিলে, তেতিয়াহ'লে আপোনালোকে ৰি-আপলোডিং কৰিব পাৰিব। মোৰ একো নাই কাৰণে আপোনালোকৰ ইয়াত দেয়াৰ ইজ ন' ৰিকুৱেষ্ট আহিছে। গতিকে আপোনালোকৰ যদি আহিছে, আপোনালোকে ডকুমেণ্ট ৰি-আপলোডিং কৰিব পাৰে। এনেকৈ ডকুমেণ্ট ৰি-আপলোডিং অপশ্যনটো দেখিব। যদি কিবা ডকুমেণ্ট ভুলতে আপোনালোকৰ থাকি গৈছিলে বা ভুলতে দি দিছিলে, সেইখিনি আঁতৰাই নতুন দিব পাৰিব। এনেকৈ আপোনালোকৰ মেৰিট লিষ্টখিনি চাবৰ কাৰণে 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে মেৰিট লিষ্ট বুলি অপশ্যনটো। সেই মেৰিট লিষ্টত আপোনালোকে ক্লিক কৰিব। দেখিব ইনষ্টিটিউশ্যন নেম, কলেজ, প্ৰগ্ৰেম, লিংক। তাৰপিছত আপোনালোকে দেখিব ইয়াত আপোনালোকে চাৰ্চ কৰিব কোনখন ইউনিভাৰ্চিটি বা কলেজৰ কাৰণে আপোনালোকে মেৰিট লিষ্ট চাব বিচাৰিছে। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি মাৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজখিনি আহিব প্ৰথম। তেনেকৈ চাব কলেজ অকল ডিব্ৰুগড় বুলি নহয়, চব কলেজৰে আহিব। ইয়াত আপোনাৰ যিখন কলেজৰ কাৰণে আপুনি এপ্লাই কৰিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা, সেই কলেজখন বাছি ল'ব। তাৰপিছত আহিলে আপোনালোকৰ কলেজ চুজ কৰিবলৈ আহিব। কলেজ চুজ কৰাৰ পিছত আহিলে নহয়, আপোনালোকৰ যিটো আপোনালোকে কোৰ্চ এপ্লাই কৰিছিলে সেই কোৰ্চটো আহিব। BA এপ্লাই কৰিছিলে নে, BSc এপ্লাই কৰিছিলে নে, মাষ্টাৰ ডিগ্ৰী এপ্লাই কৰিছিলে নে, যি এপ্লাই কৰিছিলে সকলো লাভ কৰিব। আপোনালোকে ইয়াত তেওঁলোকে বাচিব লাগিব। BSc হ'লে BSc বুলি লাভ, BA বুলি হ'লে BA, BBA, BCom যি এপ্লাই কৰিছিলে আপোনালোকে সেই কোৰ্চটো চাই ল'ব। ইয়াত আপোনালোকে দেখিছে কিনাৰত EWC, BDU বা CU এইবিলাক হৈছে আপোনালোকৰ ইউনিভাৰ্চিটিবিলাক নাম। অৰ্থাৎ আপোনালোকৰ যেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি এপ্লাই কৰিছে, ডিব্ৰুগড় ইউনিভাৰ্চিটি এপ্লাই কৰিলে তাত কাষতে DU লিখা দিব। তেনেকৈ আপোনালোকে DU বুলি লিখা থাকিলে গম পাব যে সেইখিনি ডিব্ৰুগড় ইউনিভাৰ্চিটি কোৰ্চ। গতিকে আপোনালোকে তাত ক্লিক কৰিব। তেনেকৈ আপোনালোকে চাব পাৰিব কলেজবিলাকৰ নাম চাৰ্চ কৰিব আপোনালোকে ল'ব পাৰিব। ইয়াত যেতিয়া RUG বিলাক হৈছে ইউনিভাৰ্চিটি, কোনোবাখন ইউনিভাৰ্চিটিৰ নাম হয় জেগা RUG, ARGU, ASTU মানে হৈছে আছাম ডাউন টাউন ইউনিভাৰ্চিটি। তেনেকৈ আপোনালোকে চাব AU মানে হৈছে আছাম ইউনিভাৰ্চিটি। গতিকে আপোনালোকে ফুল ফৰ্মবোৰ জনাটো দৰকাৰ। তেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি যিটো এপ্লাই কৰিছিলে সেইটোত আপোনালোকে চাব পাৰিব। ধৰি লওক আপুনি বেলেগ এখন ইউনিভাৰ্চিটি চাব বিচাৰিছে, কেনেকৈ চাব সেইটো মই দেখুৱাই দিছোঁ। এনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি কাটি দিব। ধৰি লওক আপুনি কটন চাব বিচাৰিছে, কটন ইউনিভাৰ্চিটি যদি পঢ়িব বিচাৰিছিলে, ইয়াত আপোনালোকে কি কৰিব, চাৰ্চ কৰিব কটন ইউনিভাৰ্চিটি বুলি। নহ'লে আপোনালোকে ইয়াৰ পৰা বাছি ল'ব। গোটেই ইউনিভাৰ্চিটি কলেজবিলাকৰ নাম ওলাই পৰিব ইয়াত। আপোনালোকে অনলাইন এপ্লাই কৰোঁতে দেখিছিলে যেনেকৈ ওলাইছিলে, ইয়াতো তেনেকৈ ওলাই পৰিব। ভট্টদেৱ, মাধৱদেৱ, আছাম ওমেন্স ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি চব ওলাই পৰিব। আপোনালোকে ইয়াৰ পৰা চাৰ্চ কৰিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে কটন ইউনিভাৰ্চিটি লৈছোঁ। এতিয়া ইয়াত কলেজ যিহেতু নাই, কটন ইউনিভাৰ্চিটিত ডাইৰেক্ট পঢ়িব লাগিব। কটন ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইয়াত ডাইৰেক্ট যেতিয়া পঢ়িব লাগিব, গতিকে ইয়াত কটন ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰিব লাগিব। অৰ্থাৎ কটন ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিহেতু কলেজ নাই, গতিকে কটন ইউনিভাৰ্চিটি বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। এনেকৈ বিচাৰিলে এনেকৈ নাপাব। গতিকে আপোনালোকে কি কৰি ল'ব, ইয়াত কটন ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰি ল'ব। কটন ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰা মাত্ৰকে দেখিছে কটন ইউনিভাৰ্চিটি এনেকৈ ওলাই পৰিব। কটন ইউনিভাৰ্চিটি ওলোৱাৰ পিছত কটন ইউনিভাৰ্চিটিত পঢ়িব হ'লে, অৰ্থাৎ কোনটো ডিপাৰ্টমেণ্টত পঢ়িবৰ কাৰণে আপুনি এপ্লাই কৰিছিলে সেইটো বাচিব লাগিব ইয়াত। তাৰ কাৰণে আপুনি কি কৰি ল'ব, ইয়াত দেখিছে ইউনিভাৰ্চিটিৰ কাষত নামবোৰ যে লিখা আছে, কটনৰ কাৰণেও তেনেকৈ নাম লিখা আছে। কটনৰ কাৰণে CU বুলি লিখা আছে। আপোনালোকে চাব দেখিছে CU আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিছিলে, বেচেলৰ অফ আৰ্টছ অনাৰ্ছ ইকনমিক্স নে, বেচেলৰ অফ আৰ্টছ অনাৰ্ছ এডুকেশ্যন নে, যিটোত এপ্লাই কৰিছিলে আপোনালোকে সেইটো ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত তললৈ মেৰিট লিষ্টবোৰ ওলাই পৰিব। যিহেতু এতিয়ালৈকে পাব্লিছ হোৱা নাই, 13 তাৰিখে পাব্লিছ হ'ব। গতিকে তেতিয়া আপোনালোকে চাব পাৰিব। তেনেকৈ আপোনালোকে দেখিছে এতিয়া ন' ৰেকৰ্ড ফাউণ্ড দেখুৱাইছে, কাৰণ যিহেতু মেৰিট লিষ্ট পাব্লিছ হোৱা নাই, পৰহিলৈ 13 তাৰিখে পাব্লিছ হ'ব। তেতিয়া 13 তাৰিখে আপোনালোকে চাব পাৰিব। তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি চাৰ্চ কৰিব, গুৱাহাটী ইউনিভাৰ্চিটি চাব পাৰিব। যি ইউনিভাৰ্চিটিয়ে নহওক আপোনালোকে তেনেকৈ মেৰিট লিষ্টখিনি চাব পাৰিব। মোৰ 13 তাৰিখে যেতিয়া মেৰিট লিষ্ট আহিব, মই আপোনালোকক জনাম কেনেকৈ চাব পাৰিব মেৰিট লিষ্টখিনি। তাৰ আগতে তথাপিও আপোনালোকক জনাই দিছোঁ কেনেকৈ চাব পাৰে। 13 তাৰিখে যেতিয়া মেৰিট লিষ্ট পাব্লিছ হ'ব, মই আপোনালোকক ভিডিঅ' যোগেদি জনাই দিম।